हेलो फ्रेंड्स, आज मैं लैसो आपलोकर ओसৰত এটা নতুন ভিডিও আৰু এই ভিডিওটোত মই আজি আপোনালোকক দেখুৱাম আপোনালোকৰ কেমেৰাৰ তিনিটা সেটিং কৰি ললে আপোনালোকৰ পিকচাৰ কোৱালিটিটো আটাইতকৈ বেষ্ট আহিব আৰু আপোনালোকে এই সেটিংটো এতিয়াই কৰি লওক আৰু এই ভিডিওটো আপোনালোকে চাওঁতে কোনো স্কিপ নকৰিব, সম্পূৰ্ণকৈ চাব আৰু তেতিয়া ধুনীয়াকৈ বুজি পাব। আপোনালোকে যেতিয়া ফটো মাৰে তেতিয়া ফটোটো আপোনালোকৰ পৰিষ্কাৰ নাহে, স্পষ্টকৈ নাহে বা ভিডিও বনাই নহয় জানো। গতিকে আপোনালোকে কেমেৰাৰ এই তিনিটা সেটিং এতিয়াই কৰি লওক। আপোনালোকে এই সেটিংটো কৰিবৰ কাৰণে কেমেৰা এপটো ওপেন কৰি ল'ব লাগিব। পোনপ্ৰথমে কেমেৰা এপটোত ওপেন কৰাৰ পিছত আপোনালোকে ইয়াতে ওপৰত দেখি পাব 3 ডট, তিনিটা আঁচ দেখি পাইছে 3 ডট। সেই তিনিটা আঁচত গৈ পেলাই আপোনালোকে ক্লিক কৰিব। তাৰ পিছত আপোনালোকে ইয়াতে দেখি পাব সেটিং অপশন। সেই সেটিং অপশনটোত গৈ পেলাই আপোনালোকে ক্লিক কৰিব লাগিব। সেটিং অপশনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ এনেকা ধৰণৰ ইন্টাৰফেস শো কৰিব আৰু ইয়াতে আপোনালোকৰ তিনিটা সেটিং লুকাই আছে য'ত নেকি আপোনালোকে সেটিং কৰি ল'ব লাগিব। ইয়াতে আপোনালোকে পোনপ্ৰথমে দেখি পাইছে পিকচাৰ কোৱালিটি আৰু পিকচাৰ কোৱালিটিটো আপোনালোকৰ লো থাকিব পাৰে। গতিকে পিকচাৰ কোৱালিটি অপশনটোত গৈ পেলাই আপোনালোকে হাই কৰি ল'ব। পিকচাৰ কোৱালিটি অপশনটো হাই কৰাৰ পিছত দ্বিতীয় অপশনটো আপোনালোকে সেটিং কৰিব। দ্বিতীয় অপশনটো হৈছে কি ফোকাস এণ্ড শ্বুট বুলি পেলাই দেখি পাইছে, ইয়াতে লিখা আছে ফোকাস এণ্ড শ্বুট। এই ফোকাস এণ্ড শ্বুট অপশনটো যদি অফ হৈ আছে তেতিয়াহ'লে আপোনালোকে অন কৰি দিব আৰু এই অপশনটো অন কৰাৰ পিছত আপোনালোকৰ কেমেৰাৰ কোৱালিটি সবচে বেষ্ট আহিব। তাৰপিছতে 3 নম্বৰটো হৈছে আপোনালোকে আৰু এটা সেটিং কৰিব লাগিব, ওপৰলৈ লৈ যাবলৈ স্ক্ৰল কৰিবলৈ। তাৰপিছত আপোনালোকে ইয়াতে দেখি পাব কাৰেক্ট ডিষ্ট্ৰয়চন ইন আল্ট্ৰা ওয়াইড শৰ্টস বুলি পেলাই লিখা আছে। এইটো আপোনালোকৰ যদি মোবাইলত অফ হৈ আছে তেতিয়াহ'লে এতিয়াই অন কৰি দিয়ক আৰু এইটো সেটিং তিনিটা কৰাৰ পিছত আপোনালোকৰ পিকচাৰ কোৱালিটি একেবাৰে বেষ্ট আহিব আৰু আপোনালোকে যিকোনো ফটো মাৰিব স্পষ্টকৈ আহিব, পৰিষ্কাৰকৈ আহিব, ভিডিও বনালে স্পষ্ট আহিব, পৰিষ্কাৰ আহিব। গতিকে আপোনালোকে কেমেৰাত গৈ পেলাই এই সেটিং তিনিটা কৰি ল'লে আপোনালোকৰ পিকচাৰ কোৱালিটি ধুনীয়া হৈ আহিব। আৰু আজি মই ভিডিওটোত আপোনালোকৰ কেমেৰাৰ তিনিটা সেটিং কেনেকৈ কৰিব লাগে মই দেখুৱালোঁ আৰু এনেকা ভিডিও মই পিছলৈকে লৈ আহিম। আৰু এই ভিডিওটো চাই যদি আপোনালোক ভাল লাগিলে তেতিয়াহ'লে আপোনালোকে লাইক, কমেণ্ট, সাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিওটো চাওঁতে আপোনালোকে যিখিনি সময় দিলে তাৰ বাবে মই আপোনালোকক ধন্যবাদ দিছোঁ। আৰু এনেকা ভিডিও এই ডেসক্ৰিপচনৰ তলত দিয়া আছে, তাত গৈ আপোনালোকে ক্লিক কৰিলে আপোনালোকে চাব পাৰিব। আৰু এই ভিডিওটো চাওঁতে যিখিনি সময় দিলে তাৰ বাবে মই ধন্যবাদ দিছোঁ।